বন্ধুসকল কি খবৰ নিশ্চয় ভালে আছে আৰু আজি আৰু বহুত দিনৰ মূৰত আকৌ ভিডিঅ'লৈকে আহিছোঁ আজি ডিচেম্বৰৰ 25 তাৰিখ আজি খ্ৰীষ্টমাছ সকলোৱে জানে আৰু মোৰ ফালৰ পৰা সকলোকে হেপী খ্ৰীষ্টমাছ নৱ বৰ্ষৰ অহা আৰু বৰদিনৰ শুভেচ্ছা থাকিলে সকলোকে আজি অলপ মই এতিয়ালৈকে কোনো ৰেডি হোৱা নাই মানে অলপ কাম বন আছে কাম বন কৰিব লাগে মানে ধৰি লওক অলপমান টেন মানে সাইড স্ক্ৰীন টানিব লাগে চেয়াৰ টেবুল পাৰিব লাগে সেইকাৰণে মই মানে ৰেডি হোৱা নাই পিছলৈকে ৰেডি হ'ম বাৰু তথাপিও আপোনালোকক জনাইছোঁ যে নৱবৰ্ষৰ আৰু বৰদিনৰ আপোনাক শুভেচ্ছা থাকিল আৰু এতিয়া আমি বলক বাহিৰলৈকে যাওঁ আৰু কি কি মানে ৰেডি হৈ আছে মানে এতিয়া মই ভাত খাই উঠিলোঁ মানে ভোকত থাকিব পৰা ভাত খালোঁ আৰু ভোট জলকীয়া খাই দিলোঁ তাৰে অলপ কিবা টাইপ লাগিছে আৰু জলকীয়া লাগিছে বাহিৰত ট্ৰেইন টানি আছে আৰু ইফালে ৰন্ধা বঢ়াও ৰেডি হৈ আছে তাকে অলপ আপোনালোকে চাওঁ আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব ভাল লাগিব আগৰবাৰ ভিডিঅ'বোৰত যেনেকৈ আপোনালোকে চাই আছিলে তেনেকৈ চাব ভাল লাগিব বলক আমি এতিয়া বাহিৰলৈকে যাওঁ আৰু সেই চাওঁগৈ এইখিনিত আমাৰ ভাগিন আৰু ভণ্টিহঁতে গোটেই গীৰ্জাঘৰখন ডেক'ৰেশ্যন কৰি আছে আৰু দেখিছে সৰু সৰু ল'ৰা ছোৱালীবোৰ আহি পাইছে এইটো মোৰ ভাগিন যি ৰঙা টি চাৰ্ট পিন্ধিছিল মোৰ ভাগিন আৰু এজনী মোৰ মা আৰু ইয়াত ধনিয়া কাটি থৈছে ইফালে আকৌ দালি বইল কৰি আছে দেখিছে আৰু ইফালে মোৰ মামাই বা পুতি আছে আৰু মানে যি চাইড স্ক্ৰীন টানিব লাগে চাইড স্ক্ৰীন টানিবৰ কাৰণে মানে বা পুতি আছে এইফালে পুতা হ'ল চাইড স্ক্ৰীন টানা হ'ল আৰু এই দেখিছে ডেস্কবোৰ পাৰি আছে ইফালে দেখিছে ডেস্কবোৰ পাৰি আছে তাৰপিছত ইফালে চাইড স্ক্ৰীন আৰু ডেস্কবোৰ পাৰা হৈছে আৰু ইতিমধ্যে নোহোৱা নহয় পাৰা হৈছে আৰু ইফালে বাকীখিনি হৈ আছে ধীৰে ভৰি তলত গুচি গৈছে জোতা তলত গুচি গৈছে এইটো পিছতো মিলাব পৰা যাব দে এতিয়া থৈ দিলে হ'ল ইফালে আৰু মিক্সাৰ চব্জি মানে আমি যি কওঁ লাবৰা এইও ভাজি আছে আৰু এয়া দেখিছে বাঁহৰ টুকুৰিত মানে মাংস ব্ৰইলাৰ বেলেগ নহয় আৰু এইফালে গোটেই মিক্স আদা নহৰু পেষ্ট আৰু এইফালে গোটেই চব্জি কাটি থৈ বন্ধুসকল দেখিছে পেণ্ডেল এনেই সাধাৰণকৈ বান্ধি দিছোঁ মানে কথাটো হ'ল কি আগতে অলপ জাগাৰ দিগদাৰ আছিলে জাগাত তেনেকৈ নায়েই সেইকাৰণে ইয়াতেই আমাৰ যিটো ৰাস্তা হয় মেইন ৰাস্তা হয় তাতে অলপমান জাগাখিনি ঘেৰাও কৰি আজিৰ কাৰণে 2-3 ঘণ্টাৰ কাৰণে ঘেৰাও কৰি ইয়াতে খোৱা লোৱাটো বাৰু ব্যৱস্থাটো হ'ব কিন্তু এটা বিশেষ এটা বহুত প্ৰব্লেম হৈছে আপোনালোকে জানে আগৰ পৰা দেখাই আছোঁ এইটো হৈছে ধূলিৰ প্ৰব্লেম ধূলি এই চাওক এই গাড়ীটোৰ পিছে পিছে চাওক কিমান ধূলি উৰি উৰি গৈ আছে দেখিছে এটা হৈছে মেইন প্ৰব্লেমটো হৈছে ধূলি আৰু বেলেগ একো তেনেকুৱা প্ৰব্লেম নাই ইয়াতে খোৱা বোৱাৰ সময়ত বহুত ডিষ্টাৰ্ব পাব আৰু বলক এতিয়াও মই বাকীখিনিতো দেখালোঁৱেই কি হৈ আছে কি হৈ থকা নাই আৰু পিছলৈকে হ'ব আছে আৰু মই অলপমান ৰেডি হ'ম মই বৰ্তমানলৈকে গা মানে ধোৱাই নাই একো কৰাই নাই মানে ৰেডি হোৱাই নাই অলপমান তথাপি ধুই লৈ অলপ ৰেডি হৈ লওঁ বাকীখিনি দেখুৱাই আছোঁ এতিয়া ধুনীয়াকৈ গা ধুই চাধুই ৰেডি হৈ গ'লোঁ কাপোৰ চাপোৰ পিন্ধি এতিয়া গীৰ্জাঘৰলৈকে যাওঁ গীৰ্জাঘৰত অলপ মানে আজিৰ দিনটোত যীশু আমাৰ কাৰণে কিয় আহিলে আজি জন্মদিন কিয় পালন কৰোঁ আৰু যীশু কিয় আহিছিলে আমাৰ কাৰণে সেইটোকেই আজি তাতে শিকাব বুজাব আমি তাকে চাওঁগৈ বলক আৰু গীৰ্জাৰ ভিতৰৰ পৰা আহোঁ আৰু বাকীখিনি পিছত অলপকৈ দেখুৱাই থাকিম আৰু বলক
না দুখৰ সুখৰ সময়তে আমি সদায় জোকাই থাকোঁ তাক আৰু সদায় আমি জোকাই থাকোঁ এই সৰু টোপা বাগলাৰী ফেমিলি পুৰা নোমা ফেমিলি আমি অনিতাৰ কাৰণে অনিতা সদায় এবচেণ্ট নহয় আমাৰ মহিলা সদায় আমাৰ আগতে আহি তেওঁ ৰেডি হৈ থাকে ঈদৰ প্ৰাৰ্থনাৰ কাৰণে তাৰ হাজবেণ্ডে যদিও তাক টৰ্চাৰ কৰে তথাপি তেওঁ কান্দি কান্দি হ'লেও তেওঁ আহে সেইকাৰণে আমি তাৰ কাৰণে মৰমেৰে আমি হিচাপে আমি সৰু টোপা সেইটোহে মানে আমি এইটোহে ভাবিছে মানে তাই তাইকে সদায় মানে কি হয় সদায় মানে মঙ্গলবার প্রার্থনা না রকি থেকে আমার আধা ঘন্টা আগত বা 1 ঘন্টা আগত কিবা নহয় ঘৰতে আছে তেনেহ'লে ওই কি ৰখি থাকে আমাক ইমান দূৰৰ পৰা আৰু ইয়াৰ কাৰণে আমি মনতে কৰিছে যে অনিতা চিষ্টাৰৰ কাৰণে আমি দিব লাগিব ইয়াৰ কাৰণে আমাৰ ফেমিলি চিষ্টাৰ অনিতা আহিব দুপৰ ফেষ্টিভেল মাতে আমাৰ মৰমৰ আমাৰ পুৰুবী মাহী তেওঁক মাতিছোঁ তেওঁ খুব মানে আমাক মানে খুব ৱেলকাম কৰি থাকে আমাক মানে সদায় আদৰণি জনাই থাকে হাঁহি মুখেৰে আমি গালিও পাৰোঁ কেতিয়াবা আৰু কেতিয়াবা আমাৰ কিবা হয় তথাপি মানে তেওঁ কি কৰে আহে নিজা সদায় এটেণ্ড হৈ থাকে কোনোদিন খালী নহয় বেমাৰ হ'লেও আজাৰ হ'লেও তেওঁ আহি থাকে সেইকাৰণে পুৰুবী মাহী ঘৰতে থাকে সেইটো কাৰণে ইয়াতে আহে সেইটো কাৰণে আমি সৰু তেওঁৰ কাৰণে তেওঁ কাৰণে আমি বিশ্বাস কৰোঁ আমার মা বা মাটি না আমার মাতৃ সবার কারণে ইয়ার কারণে হলো টোপা বেশি দামৰ নহয় আমাৰ যেটাকে লতাৰ বানিয়ে সদায় আহিলে মাহী হাতত দেখে না মাহীয়ে হাঁহি থাকে আজিকালি আৰু বহুত ভাল আৰু বেমাৰ হ'লেহে এবচেণ্ট হয় কিন্তু বেমাৰ নহ'লে তেখেতৰ ফেমিলি এবচেণ্ট কেতিয়াও নহয় চানডে ইয়াৰ কাৰণে মই ধন্যবাদ কৰোঁ আৰু আমাৰ ফেমিলিৰ পৰা এইবোৰো টোপাটো আমাৰ চবতছে মৰমৰ আমাৰ লীলা বাইদেউ তাৰ কাৰণে আমি এনেকুৱা স্পেচিয়েলি গিফ্ট অনা নাই কিন্তু আমি তাক সন্মান দিম তাৰ কাৰণে আমি ফুলাম গামোচাৰে তাক আমি সন্মান জনাম আমি আমাৰ বাইদেউ মৰমীয়া বাইদেউ আমি স্বৰূপে যে এইটো সন্মানেৰে আদৰণি কৰিবলৈ গামোচা ফুলাম গামোচাৰে আদৰণি Amen. 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 Praise the Lord. Praise the Lord. Kone. Hallelujah. Hallelujah. বন্ধুসকল গীৰ্জাৰ ভিতৰৰ পৰা আহিলোঁ আৰু বাহিৰখন দেখাব আনিছোঁ দেখিছে ইফালে যিমানবোৰ সৰু ল'ৰা ছোৱালী মানুহ আৰু ইফালে যিমান বহিছে চবকেইটা মানে চবে গম পায় খ্ৰীষ্টমাছ তাতে যে খানা হ'ব সেইকাৰণে সকলোবোৰ খানা খাবৰ কাৰণে আহিছে আৰু বৰ্তমান এতিয়া মানে গোটেই ৰেডি হৈ গৈছে সেইকাৰণে প্ৰথম বেচটো বহাই লৈছোঁ টোটেল 30জনমান মানুহ বহাব পাৰিছোঁ একেবাৰে 30জন আৰু পাত দিয়া আছে বাৰু আৰু বাকীখিনি আনি আছে আৰু নহ'লে সৰু এইকেইটা মানে বেছিভাগ বৰ্তমান সৰু সৰু ল'ৰা ছোৱালী মানে আছে সিহঁতক যদি আগতীয়াকৈ খুৱাই লৈ পঠাই দিব পাৰোঁ তেনেহ'লে আৰু ৰেহাই পোৱা যায় নহ'লে হাই হুল্লা ইফালে দাউৰে সিফালে দাউৰে আৰু সেইখিনি খুৱাই মেলি এতিয়া আমাৰ বেচটো আৰু অলপ এন্ধাৰো হ'ল যিহেতু সেইকাৰণে আমি আৰু আমাৰ ভিতৰলৈকে আহিলোঁ ঘৰৰ ভিতৰলৈকে আহিছোঁ
ঘৰৰ ভিতৰত আমি যিকেইজনে মানে লাগি ভাগি দিয়া কেইজন মানে আমি শেষত মানে লগতে ময়ো আছোঁ আৰু এয়া হৈছে ৰাতিৰ দৃশ্য যে ভিতৰত বাহিৰৰ পৰা মানে গীৰ্জাখন কেনেকুৱা লাইটিং কৰিছে সেইটো আৰু লগতে এয়া হৈছে আম গছৰ ওপৰত ৰাতিৰ যে লাইট লগোৱা আৰু আমাৰ ষ্টাৰটো আৰু শেষত এইটো মোৰ মামাই ৰান্ধি আছে ভাত মানে কি শেষত মামা আৰু মই থাকি গ'লোঁ খাবৰ কাৰণে আৰু বেছিকৈ চাউলো বহাই দিলে উপায় নাই আইডিয়া নহ'ল তেনেহ'লে বন্ধুসকল এই ভিডিঅ'টো ইয়াতে সামৰিব ধৰিছোঁ আপোনালোকে চাব বাই বাই